তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলত তোমালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি তৃতীয় শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ নামৰ যিটো কিতাপ আছে এইটো কিতাপৰ পাঠ নম্বৰ 10 আমাৰ গাঁও এইটো পাঠৰ প্ৰশ্নটো মই সম্পূৰ্ণকৈ আলোচনা কৰিছোঁ। ভিডিঅ'টো তোমালোকৰ ভাল লাগিলে অৱশ্যই লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা, আৰু অৱশ্যই কমেণ্ট বক্সত তোমালোকৰ নিজৰ নামটো লিখি দি যাবা, কোনে আৰু ক'ৰ পৰা চাইছা সেইটো লিখি দিবা, গাঁৱৰ নাম। এতিয়া তোমালোকৰ ভিডিঅ' লৈ যাওঁ। তো তোমালোকৰ প্ৰথমটো প্ৰশ্ন আছে উত্তৰ লিখা অনুশীলনী। তাৰ ক নম্বৰ হৈছে ৰতনহঁত পদুমণি গাঁৱলৈ কিমান দিনৰ বাবে গৈছিল। উত্তৰটো চোৱা, ৰতনহঁত পদুমণি গাঁৱলৈ এসপ্তাহৰ বাবে গৈছিল। এইবাৰ খ নম্বৰ প্ৰশ্নলৈ, গাঁও কাক বোলে। উত্তৰটো কি কৈছে, ঘাইকৈ খেতি বাতিৰ ওপৰত নিৰ্ভৰ কৰি চলি থকা ভালেমান পৰিয়াল একেলগে বাস কৰা একোটা অঞ্চলকে গাঁও বোলে। তাৰমানে সাধাৰণতে খেতি বাতি কৰা লোকসকল থোপ বান্ধি যিকোনো এঠাইত বসবাস কৰাকে কি বুলি গাঁও বুলি কোৱা হয়। তোমালোকে চাবা টাউন অঞ্চলত মানুহ খেতি বাতি নকৰে, চাকৰি উদ্যোগ কোম্পানী এইবোৰৰ লগত জড়িত থাকে, কিন্তু গাঁও অঞ্চলৰ বিশেষকৈ খেতি বাতিৰ লগতে জড়িত হৈ থাকে, সেইকাৰণে ইয়াক গাঁও বুলি কোৱা হয়। তাৰপিছত গ নম্বৰটো কৈছে বিশুদ্ধ খোৱা পানীৰ অভাৱত আমাৰ কি কি অসুখ হয়। এইটো ভালদৰে মনত ৰাখিবা। বিশুদ্ধ খোৱা পানী ভাল পানীৰ অভাৱত মানুহৰ কি কি বেমাৰ হ'ব পাৰে। উত্তৰটো হৈছে বিশুদ্ধ খোৱা পানীৰ অভাৱত কেৱল পেটৰ অসুখেই নহয়, নানা ধৰণৰ ৰোগ আছে যিবোৰ বিশুদ্ধ খোৱা পানীৰ অভাৱৰ কাৰণে হয়। ঘ নম্বৰত কৈছে ৰতন কোন গাঁৱৰ বাসিন্দা আছিল। উত্তৰটো হৈছে ৰতন ৰূপহী গাঁৱৰ বাসিন্দা আছিল। অ নম্বৰ হৈছে ৰতনৰ ককাকৰ মতে তেওঁলোকৰ গাঁৱৰ কোন দুটা দিশত উন্নতি হোৱা নাই। উত্তৰটো হৈছে ৰতনৰ এইটো কাকৰ হৈছে, এইটো কাকৰ নহয়, এইটো ককাকৰ হ'ব। ককাকৰ মতে তেওঁলোকৰ গাঁৱৰ অনাময় ব্যৱস্থাটো পেচাব পায়খানাৰ যিবোৰ ঘৰ থাকে সেইবোৰ টয়লেট বুলি কয়। বিদ্যালয় কেইখনৰ সা সুবিধা এতিয়াও উন্নত হোৱা নাই। ইয়াতে দিয়া আছে ভালকৈ চোৱা। ৰতনৰ ককাকৰ মতে তেওঁলোকৰ গাঁৱৰ অনাময় ব্যৱস্থাটো আৰু বিদ্যালয় কেইখনৰ সা সুবিধা এতিয়াও উন্নত হোৱা নাই। এবাৰ 2 নম্বৰ প্ৰশ্নলৈ চোৱা। ৰতনে পদুমণি গাঁৱত কি কি দেখিলে লিখা। ভালদৰে পঢ়িছা নিশ্চয়। ইয়াতে কি কি দেখা পাইছে এইটো চোৱা। তাত আলি পদূলিবোৰ পকা, মানুহৰ ঘৰ দুৱাৰ যথেষ্ট উন্নত পৰিষ্কাৰ, চাৰিওফালে বিজুলী বাতিৰ ব্যৱস্থা, ৰাতি ৰাস্তা পদূলি পোহৰ হৈ থাকে। তাত দেখে বিদ্যালয়খন বৰ সুন্দৰ আৰু ডাঙৰ। বিদ্যালয়ত খেলা ধূলাৰ পৰ্যাপ্ত ব্যৱস্থা আছে। বৰষুণ দিলে গাঁৱৰ ৰাস্তাতে বোকা নহয়। ৰতনে পদুমণি গাঁৱত এইবিলাক দেখিলে। এইবাৰ 3 নম্বৰ প্ৰশ্নত চোৱা কি দিছে। 3 নম্বৰ আছে খালী ঠাইবোৰ কৰা। ক নম্বৰ হৈছে গাঁৱৰ মুখিয়ালগৰাকী ঢেঁচ বোলে, এইটো হ'ল গাঁওবুঢ়া বোলে। খ নম্বৰ কম জনসংখ্যা থকা নগৰত ঢেঁচ থাকে, এইটো হৈছে সমিতি থাকে। গ নম্বৰ মহকুমাৰ মুৰব্বীগৰাকীক ঢেঁচ বোলে, এইটো মহকুমাধিপতি বোলে। খ নম্বৰ ৰাজহুৱা চক্ৰৰ মুৰব্বীগৰাকীক ঢেঁচ বোলে, এইটো চক্ৰ বিষয়া বোলে। 4 নম্বৰত আছে শুদ্ধ নে অশুদ্ধ লিখিব দিছে। তাৰ ক নম্বৰ হৈছে এখন গাঁৱত কেইবাটা চুবুৰী থাকে, এইটো শুদ্ধ কথা। গাঁৱত বহুত কেইটা কি থাকে, ঘৰৰ নিচিনা থাকে, ইফালে অলপ ৰাস্তা থাকে, ইফালে ৰাস্তা থাকে। চাপ'জ এইটো গাঁও, ইফালে যোৱা ৰাস্তা আছে, ইফালে যোৱা ৰাস্তা আছে, ইফালে যোৱা ৰাস্তা আছে, এনেকুৱা যোৱা ৰাস্তা আছে, আকৌ এনেকৈ বেকাও থাকে। এইটোক কি বুলি কোৱা হয়, এইটো এটা গাঁও, মাজত এইটো গোটেইখিনি এটা গাঁও হয়। এইবোৰ যে থকা আচল নিচিনা এনেকুৱা ৰাস্তা থাকে, এইবোৰক চুবুৰী বুলি জনা যায়। তাৰপিছত খ নম্বৰ হৈছে প্ৰতিখন মৌজাত একোগৰাকী মৌজাদাৰ থাকে, এইটো শুদ্ধ কথা। মৌজাদাৰ থাকিবই লাগিব। গ নম্বৰটো হৈছে নগৰত মহানগৰতকৈ বেছি জনসংখ্যা থাকে, এইটো অশুদ্ধ, কাৰণ নগৰ হ'ল সৰু আৰু মহানগৰ বহুত ডাঙৰ। যদি নগৰ এনেকুৱা হয় আৰু মহানগৰ এনেকুৱা, গতিকে ইয়াতকৈ অট'মেটিকলি ইয়াত জনসংখ্যা বেছি হ'ব, গতিকে এইটো প্ৰশ্ন উত্তৰ কি হ'ব, ভুল হ'ব, অশুদ্ধ। ঘ নম্বৰত কৈছে এটা চুবুৰীৰ মাত্ৰ এটা পৰিয়ালে থাকে, অশুদ্ধ, কাৰণ এটা চুবুৰীত বহুতো ধৰণৰ পৰিয়াল থাকে। এনেকৈ যিহেতু আঁকাই দিছিলোঁ, এনেকুৱা এটা চুবুৰী থাকে, ইয়াতো ঘৰ থাকে, ইয়াতো থাকে, বহুত ধৰণৰ ঘৰ থাকে, গতিকে এটা চুবুৰীত বহুতো পৰিয়াল থাকে, এইটো হ'ল অশুদ্ধ। কি কৈছে, এটা পৰিয়াল থকা বুলি কৈছে, গতিকে এইটো অশুদ্ধ লিখিবা। অ নম্বৰত কৈছে মহানগৰৰ মুখিয়ালগৰাকী মহকুমাধিপতি বোলে, অশুদ্ধ। মহানগৰৰ মুখিয়ালগৰাকী মহকুমাধিপতি নহয়, মেয়ৰ বুলি কয়, এইটো মেয়ৰ বুলি কয়, মহকুমাধিপতি নহয়। তাৰপিছত 5 নম্বৰ প্ৰশ্নত চাওঁ তোমালোকে কি দিছে।
ৰূপহী গাঁও পঞ্চায়তে গাঁওখনৰ উন্নয়নৰ বাবে কি কি ব্যৱস্থা লৈছে, মানে সেইটো অঞ্চলৰ ৰূপহী গাঁৱৰ যে গাঁও পঞ্চায়ত আছে, গাঁও পঞ্চায়তে গাঁওখনৰ বাবে কি কি ব্যৱস্থা কৰিছে। উত্তৰটো চাওক, ৰূপহী গাঁৱৰ গাঁও পঞ্চায়তে গাঁওখনৰ উন্নয়নৰ বাবে ৰাস্তা পদূলি ভাল হ'ব, বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, ৰাস্তাত বিজুলীৰ ব্যৱস্থা হ'ব, ভাল চিকিৎসালয়, হাট বজাৰ আদি সকলোখিনি অতি সোনকালে উন্নত হ'ব বুলি তেওঁলোকে ব্যৱস্থা লৈছে। 6 নম্বৰত আছে, তোমাৰ গাঁও বা চহৰখনত চিকিৎসালয় আছেনে, যদি আছে তেনে নাম লিখা। উত্তৰটো চোৱা, মই লিখি দিছোঁ যে তোমালোকৰ নিজৰ গাঁও বা চহৰখনত থকা চিকিৎসালয়ৰ নাম লিখা ইয়াতে দিছে। নিজৰ চিকিৎসা বিদ্যালয়ৰ নাম লিখিব লাগিব। যেনেকুৱা আমাৰ বিদ্যালয়ৰ আমাৰ ইয়াতে যেনেকুৱা আছে, আমাৰ চহৰখনত থকা চিকিৎসালয়ৰ নাম হ'ল শ্বহীদ তিলক হেমৰাম গুণভিৰাম অসামৰিক চিকিৎসা মহাবিদ্যালয় মৰিগাঁও। যেনেকৈ মৰিগাঁও থকা এখন চিকিৎসা বিদ্যালয়ৰ নাম লিখি দিয়া হৈছে। তোমালোকৰ ঠিক তেনেকুৱা ক'ত মানে চিকিৎসালয় আছে বা হস্পিটেল আছে তাৰ নাম লিখিব দিছে। তো তোমালোকৰ আজিৰ ভিডিঅ'টো এইখিনিলৈকে, আৰু ভিডিঅ'টো সমাপ্ত কৰাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।